হয়, ৰাজ্যজুৰি এতিয়া বিহুৰ ব্যাপক পৰিস্থিতি অব্যাহত আছে আৰু মই আছোঁ আজি সোণাৰীৰ এখন বজাৰ মই আপোনালোকক বিহু বজাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত কিছু ৰাইজ আছে আৰু দোকানী আছে। যিসকল দোকানী আছে, ৰাইজ আছে, তেওঁলোকৰ মন্তব্য অলপ আমি ল'বলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আমি পোনপটীয়াকৈ তেওঁলোকৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ। মই মোৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ যাতে অলপ দেখুৱাই দিয়ে। এয়া হৈছে বজাৰ, বিহু বজাৰ। এইদৰে বিহু বজাৰৰ ব্যাপক পৰিস্থিতি যি অব্যাহত আছে, ইয়াতে দৈ, চিৰা, মুড়ি, তিল পিঠা, নাৰিকল লাড়ু সকলোখিনি সামগ্ৰী ওলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া এইদৰে গামোচা, যিহেতু ফুলাম গামোচা বিক্ৰী কৰি আছে। আৰু মই ইয়াৰ অলপ গ্ৰাহক আছে, কেইজনমান গ্ৰাহকৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ। বাইদেউ, পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু কি ক'ব, যিহেতু কাইলৈ বিহু, আপোনালোকে কি কি বজাৰ কৰিলে? হয়, আচ্ছা আচ্ছা। এইবোৰ কি আছে বুলি ক'লে? হয় 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 হয়। এতিয়া আপোনালোকে ৰেটবোৰ কেনেকৈ লগাইছে? এইবোৰৰ মানে যি দাম, সামগ্ৰীখিনিৰ দাম, এতিয়া তিল পিঠা আছে, লগত আপোনাৰ ইয়াত পিঠাগুড়ি আছে, সান্দহগুড়ি আছে, এইবোৰৰ দামবোৰ কেনেকৈ, ৰেটবোৰ কেনেকৈ লগাইছে? হয় হয় হয়। 200 টকা কিলো ন? আচ্ছা, তাকে কৈছে যে 200 টকা কিলো। আৰু আৰু এজন আছে এইফালে, অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। দাদা, পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ জনালোঁ আপোনালোকৰ ঈদ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ অসমৰ প্ৰসিদ্ধ যিটো মানে গুৰজুবনীয়া মৌজাৰ ঢেকীয়ালৰ গুড়, এইটো এইফালে দেখাই দিব। এইটো ঢেকীয়ালৰ গুড় আনিছোঁ মই ইয়ালৈ। হয়। এই ঢেকীয়ালৰ গুড়তে মই চিনেমা যিটো এইটো ঢেকীয়ালৰ কলহ। হয়। গুড়টো একচুৱেলি গুৰজুবনীয়াৰ পৰা চাপ্লাইটো যিটো আহোম স্বৰ্গদেৱে যিটো গুড় খাইছিল, সেই গুড়টোৰ নাম এই গুৰজুবনীয়া মৌজা হৈছে। গুৰজুবনীয়া মৌজাত উৎপাদিত গুড়। সেই উৎপাদিত গুড়টো 5টা পেকেট হৈছে। 5টা পেকেটটো এইটো 8 কেজি হৈছে। ইয়াৰ দাম হৈছে 100 টকা। আৰু এটা কৰিছে, এইটো হৈছে আপোনাৰ 90 টকা। আৰু অসমৰ প্ৰসিদ্ধ যিটো মাটিমাহ উৎপাদন হয়, ইয়াত অসমৰ মাজুলীৰ যিটো মাটিমাহ, এইটো মাজুলীৰ মাটিমাহ আনিছোঁ। এইটো মাজুলীৰ মাটিমাহ। ইয়াত এটা বৈশিষ্ট্য হৈছে, ই সম্পূৰ্ণকৈ সিজে আৰু ইয়াত কোনো ৰাসায়নিক নাই, সম্পূৰ্ণ অৰ্গেনিকভাৱে মাজুলী চাপৰিত মানে এইটো মাহৰ খেতি বনাই থকা হয়। আৰু লগতে মাজুলী বিখ্যাত যিটো আমাৰ সৰিয়হ খেতি হয়, সৰিয়হৰ পৰা এইটো মিঠাতেল উৎপাদিত হৈছে। এই মিঠাতেলটো ঘৰুৱাভাৱে প্ৰস্তুত কৰা হৈছে। এইটো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আমাৰ মাজুলী কিছুমান যুৱকক উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ উদগনি দিছে। তেখেতে উদগনি ফলস্বৰূপে এইটো এটা উদ্যোগ হৈছে। ই আমাৰ অসমীয়া যুৱকৰ কাৰণে এটা বৃহৎ পদক্ষেপ হৈছে। আৰু এইটো আমি ইয়াতে জনসাধাৰণৰ মাজত বিক্ৰী কৰিছোঁ। মানে ইয়াত কোনো পাম অইল বা কোনো মানে ভেজাল নাই, সম্পূৰ্ণ বিশুদ্ধ সৰিয়হৰ তেল। হয়, সম্পূৰ্ণ বিশুদ্ধ। কিন্তু ইয়াৰ দামটো কেনেকুৱা, মানে কেনেকৈ বিক্ৰী কৰা হৈছে? দামটো মানে ৰিটেইল প্ৰাইচটো আমাৰ কষ্টিংটো বহুত পৰে, সেইটো কাৰণে আমি 200 টকা লৈছোঁ। 200 টকা লৈছোঁ। 200 টকাতকৈ আমি কমত দিব পাৰোঁ, কিন্তু এই গাড়ী ভাড়া যিটো লৈ লয়, এইটো মানে বিশ্বাস কৰিবলৈ অলপ অসুবিধা হৈ যায়। সেইটো কাৰণে আমি 200 টকাত মানে বেচিবলৈ দিয়া। কিন্তু যদি আমি সৰহকৈ দিয়ে 200 টকাতকৈ কম টকাটো বেচিব পৰা হয়। অৰ্থাৎ আমাৰ বিভিন্ন কোম্পানীৰ লগত কম্পিটিশ্যন কৰি পেলাই এইটো আমাৰ অসমৰ উৎপাদিত বস্তুখিনি আমি জনসাধাৰণৰ মাজত দিবলৈ সক্ষম হ'ম। হয়, আৰু আছে আমাৰ লগত এইফালে গ্ৰাহক। দাদা, পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। হয়, অসমবাসীলৈ আপুনি ৰঙালী বিহুৰ মানে বিহুৰ হৈ কি ক'ব? আচ্ছা, বিহুৰ কাৰণে যা যোগাৰ কৰা হৈছেনে আৰু কিবা বজাৰ কৰা হৈছে? আচ্ছা, কি কেনেকৈ বজাৰ কৰিলে অলপ কৈ দিব নেকি? আচ্ছা, 100বিধ শাকৰ যি গুণ, সেই গুণ মানে আমৰলি পৰুৱাতে পোৱা যায় ন? এইবাৰ আপোনাৰ আমৰলি পৰুৱাৰ দাম কিছু মানে বৃদ্ধি হৈছে বুলি শুনিছোঁ। এনে আপুনি কিমানত মানে কেইটকাত কিনিছে?
800 টকা কৰিছে, 800 টকাই দিলে, 800 মই কমকৈ লৈছোঁ। হয়। আৰু এতিয়া উপায় নাই, তেওঁলোকে ল'বই, অলপ কষ্ট হয়, গতিকে এতিয়া কমিও গৈছে। হয়। গতিকে লাহে লাহে দামটো বাঢ়ি দিলে বেয়া নালাগে, এতিয়া আমাৰ লোকেল বস্তু এটা কম পইচা। এয়াই আছিল সোণাৰী বজাৰ, বিহু বজাৰ, আৰু মই সোণাৰীৰ পৰা প্লাৱন শৰ্মা, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.